খেতিয়ক বন্ধুসকল কালাছ কোম্পানীৰ BWS 928 আৰু ইষ্ট ৱেষ্ট চিড কোম্পানীৰ দীপিকা 495 F1 খেতিয়ক বন্ধুসকল এই দুটা হৈছে খেজ ফলৰ বীজ। এতিয়াৰ দিনত খেতিয়ক বন্ধুসকল আমি জিকা, ভেন্দি, লেচেৰা, তিয়হ, খেজ ফলৰ খেতি কৰিম। যদিহে আপুনি উন্নত জাতৰ হাইব্ৰিড জাতৰ খেজ ফলৰ খেতি কৰিব বিচাৰে এতিয়াৰ দিনত তো খেতিয়ক বন্ধুসকল আপোনালোকে কালাছ কোম্পানীৰ BWS 928 নতুবা ইষ্ট ৱেষ্ট চিড কোম্পানীৰ ভেৰাইটি দীপিকা 495 এইটো ফলৰ খেতি কৰিব পাৰে। আপোনালোকে আগতে যদিহে এই দুটা ফলৰ খেতি কৰা নাই তো খেতিয়ক বন্ধুসকল এতিয়াৰ দিনত আপোনালোকে এই দুটা ফলৰ খেতি কৰিব পাৰিব। আপুনি যদিহে বেলেগ কোম্পানীৰ বেলেগ ভেৰাইটিৰ ফলৰ খেতি খেজ ফলৰ খেতি কৰি আছিল কিন্তু আপুনি এবাৰ কালাছ কোম্পানীৰ BWS 928 নতুবা ইষ্ট ৱেষ্ট চিড কোম্পানীৰ দীপিকা 495 এই দুটা ফলৰ যিকোনো এটা ফলৰ বীজ ভাণ্ডাৰ দোকানৰ পৰা ক্ৰয় কৰি আনি এতিয়াৰ দিনত খেতি কৰিব পাৰে। দুটা কোম্পানী খুবেই ভাল হয়, এইটো হৈছে কালাছ, এইটো হৈছে ইষ্ট ৱেষ্ট চিড আৰু দুটা ফলৰ জাত দীঘলীয়া হয়। ইয়াৰ গছৰ পৰা অধিক উৎপাদন অধিক ফল আপোনালোকে লাভ কৰিব পাৰিব। যদিহে আমি ইয়াৰ ৰঙৰ কথা ক'ব যাওঁ খেতিয়ক বন্ধুসকল ফলৰ ৰংটো কেনেকুৱা হ'ব তো খেতিয়ক বন্ধুসকল ফলৰ ৰংটো বেছি সেউজীয়া নহয়, বগা হ'ব আৰু ইয়াৰ গছৰ পৰা আপুনি অধিক উৎপাদন অধিক ফল লাভ কৰিব পাৰিব। আপোনাৰ ওচৰতে থকা বীজ ভাণ্ডাৰ দোকানত আপোনালোকে কালাছ কোম্পানীৰ BWS 928 আৰু সেউজীয়া নহয় বগা হ'ব আৰু ইয়াৰ গছৰ পৰা আপুনি অধিক উৎপাদন অধিক ফল লাভ কৰিব পাৰিব। আপোনাৰ ওচৰতে থকা বীজ ভাণ্ডাৰ দোকানত আপোনালোকে কালাছ কোম্পানীৰ BWS 928 আৰু ইষ্ট ৱেষ্ট চিড কোম্পানীৰ দীপিকা 495 এইটো ফলৰ বীজ লাভ কৰিব। দুটা ফলৰ যদিহে আমি খেতিয়ক বন্ধুসকল ৱেট চাওঁ তো 10 গ্ৰাম ইয়াত আপোনালোকে দেখিবলৈ পাইছে 10 গ্ৰাম ফলৰ চিড আছে আৰু দাম লিখা আছে 71। তো আপোনালোকে 50 টকাৰ ভিতৰত কালাছ কোম্পানীৰ 10 গ্ৰামৰ পেকেট ফলৰ চিডৰ এটা পেকেট লাভ কৰিব। আৰু যদিহে আমি ইষ্ট ৱেষ্ট চিড কোম্পানীৰ দীপিকা ফলৰ পেকেটৰ দাম চাওঁ ইয়াত চিডো আছে খেতিয়ক বন্ধুসকল 10 গ্ৰাম দাম লিখা আছে 45 টকা। তো আপোনালোকে 40ৰ পৰা 35 টকাৰ ভিতৰত বীজ ভাণ্ডাৰ দোকানত দীপিকা ফলৰ 10 গ্ৰামৰ পেকেট এটা লাভ কৰিব। দাম খুবেই কম খেতিয়ক বন্ধুসকল 35। তো আপোনালোকে নাভাবিব যে আপোনালোকে ইয়াৰ খেতি কৰিলে গছৰ পৰা অধিক উৎপাদন পাবনে নাপায় কিয়নো ইয়াৰ দাম কম। খেতিয়ক বন্ধুসকল ইয়াৰ দাম কম হয়, 10 গ্ৰাম গুটিৰ MRP হৈছে 45 আপোনালোকে কৰিব কিন্তু খুবেই উন্নত হয়, খুবেই ভাল জাতৰ হয়, গছৰ পৰা আপোনালোকে অধিক উৎপাদন লাভ কৰিব পাৰিব। আপোনালোকে এবাৰ ইয়াৰ খেতি কৰি চাওক, আপোনালোকে তেতিয়া সম্পূৰ্ণ ৰিজাল্টটো ভালদৰে বুজিব পাৰিব। তো আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ, জয় হিন্দ।